হেল্ল' গাইজ, আজি ৰাজ্যৰ টিউটৰসকলৰ বাবে এটা বহুত গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। তো ভিডিঅ'টো আপোনালোকে পোনপ্ৰথমৰ পৰা লাষ্টলৈ চাব। তো ৰাজ্যৰ টিউটৰসকলক শিক্ষকৰ মৰ্যাদা দিয়া হ'বগৈ। তো আপোনালোকে গম পাইছে, ৰাজ্যৰ হাজাৰ হাজাৰ টিউটৰসকলে 2021 ফেব্ৰুৱাৰী মাহৰ পৰা কাম কৰিছে। ৰাজ্যৰ হাজাৰ হাজাৰ স্কুলত, LP স্কুল কিংবা ME স্কুলত কাম কৰিছে, আনবিলাকে কলেজবিলাকতো কাম কৰিছে ৰাজ্যৰ হাজাৰ হাজাৰ টিউটৰসকলে। তো তেখেতৰ বাবে এটা বহুত ইম্পৰ্টেণ্ট আপডেট যে তেখেতৰ কি শিক্ষকৰ মৰ্যাদা দিয়া হ'ব কি। তো আপোনালোকে গম পাইছে যে NCT নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যনৰ যিটো গাইডলাইন, সেই গাইডলাইন যদি আপোনালোকে পূৰা কৰে তেনেহ'লে আপোনালোকক পূৰণ কৰে তেনেহ'লে আপোনালোকক কি কৰিব লাগিব, পূৰা আপোনালোকৰ শিক্ষকৰ মৰ্যাদা দিয়া হ'ব। তো শিক্ষকৰ মৰ্যাদা দিয়াৰ বাবে আপোনালোকে সাজু। যদি আপোনালোকে DLED কৰে, ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন, কিংবা BEd কৰে, বেচেলাৰ অফ এডুকেশ্যন, কিংবা আপোনালোকে যদি টেট পাছ কৰে, আসাম টেট হোক কিংবা CTET হোক, অর্থাৎ স্টেট বা CTET পাছ কৰে, আৰু আপোনালোকে যদি হায়াৰ ছেকেণ্ডাৰীত 50% মাৰ্কছ হয়, তেনেহ'লে আপোনালোকে পাৰ্মানেণ্ট চাকৰিৰ বাবে অৰ্থাৎ স্থায়ী শিক্ষকৰ মৰ্যাদা দিয়া হ'ব, আপোনালোকৰ চাকৰি নিয়মীয়াকৰণ কৰা হ'ব। সেইটো ঘোষণা কৰিছে অসমৰ শিক্ষা বিভাগে। আনফালে যদি আপোনালোকৰ এই এলিজিবিলিটি ক্ৰাইটেৰিয়া যদি আপোনালোকে পূৰা নকৰে, তেনেহ'লে আপোনালোকে স্থায়ী শিক্ষকৰ মৰ্যাদা কিংবা পাৰ্মানেণ্ট শিক্ষকৰ মৰ্যাদা আপোনালোকে দিয়া নহ'ব। বেঞ্চাৰ শিক্ষানুষ্ঠানসমূহ প্ৰাদেশিকৰণ কৰিব কি। অসমৰ হাজাৰ হাজাৰ বেঞ্চাৰ শিক্ষানুষ্ঠান পৰি আহিছে অসমত। এইটোৰ কোনো লাইচ কোড নাই, কিংবা বহু স্কুলৰ কোনো নথিপত্ৰ নাই, কিংবা এজ ইট ইজ একজেক্ট কোনো প্ৰমাণপত্ৰ নাই, কিংবা কোনো তথ্য নাই। যদি আপোনালোকে নাথাকে তেনেহ'লে আপোনালোকৰ শিক্ষানুষ্ঠানসমূহ প্ৰাদেশিকৰণ নকৰিব অসম চৰকাৰে, অসম চৰকাৰৰ শিক্ষা বিভাগে নকৰিব। আৰু বেঞ্চাৰ শিক্ষানুষ্ঠানৰ বাবে অসম চৰকাৰে বাৰ গাইডলাইন দিছে। 2017 কিংবা 2017 যিটো প্ৰাদেশিকৰণ আইন, কিংবা তাৰ আগতেও আপোনালোকে গম পাইছে যে বহু বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰিছে 2013। তাৰপিছত 2021 বহু স্কুলৰ শিক্ষকসকলক টিউটৰ মৰ্যাদা দিয়া হৈছে। কিন্তু প্ৰাদেশিকৰণ কৰিব কি, প্ৰাদেশিকৰণ কৰিব যদি আপোনালোকে সকলোবিলাক গাইডলাইন ফ'ল' কৰি ৰাখে, তেনেহ'লে প্ৰাদেশিকৰণ কৰিব। আনফালে অসমৰ শিক্ষা বিভাগে, অসমৰ শিক্ষামন্ত্ৰীয়ে এইবিলাক শিক্ষানুষ্ঠানসমূহ প্ৰাদেশিকৰণ নকৰিব। কেনেকৈ প্ৰাদেশিকৰণ কৰিব অসম চৰকাৰে? অসম চৰকাৰে যদি প্ৰাদেশিকৰণ কৰে তেনেহ'লে কেনেধৰণে কৰিব, কেনেকৈ কৰিব? অসম চৰকাৰৰ প্ৰাদেশিকৰণ যিটো আইন আছে, 2017 প্ৰাদেশিকৰণ আইন, আছাম প্ৰভিঞ্চিয়েলাইজেশ্যন এক্ট 2017, এই 17 মতে আপোনালোকে অৰ্থাৎ স্কুলবিলাকৰ অসম চৰকাৰৰ যিটো নিৰ্দেশনা আছে, অসম চৰকাৰৰ যিটো গাইডলাইন আছে, অসম চৰকাৰৰ যিটো ক্ৰাইটেৰিয়া আছে, এই গাইডলাইনটো আপোনালোকে সকলোবিলাক ফ'ল' কৰে, তেনেহ'লে প্ৰাদেশিকৰণ কৰিব। আনফালে প্ৰাদেশিকৰণ নকৰিব অসম চৰকাৰৰ শিক্ষা বিভাগে কৰিব। অসম চৰকাৰে নতুন প্ৰাদেশিকৰণ বিদ্যালয়সমূহৰ বাবে কি কৰিব? অসম চৰকাৰে যদি নতুন বিদ্যালয় প্ৰাদেশিকৰণ কৰে তেনেহ'লে কি কৰিব? আপোনালোকে গম পাইছে যে বহু বিদ্যালয় এতিয়াও প্ৰাদেশিকৰণ কৰা নাই। আগতে কি ছিল, MCC ছিল, মডেল কোড অফ কণ্ডাক্ট ছিল, কিন্তু এতিয়া নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছে। নিৰ্বাচনৰ ফলাফলৰ ঘোষণাৰ পিছতেই আপোনালোকে এই প্ৰাদেশিকৰণ কৰাৰ বাবে সাজু হওক। আপোনালোকে যাতে স্কুলবিলাক, কলেজবিলাক প্ৰাদেশিকৰণ কৰে অসম চৰকাৰে। আপোনালোকে বহু প্ৰাদেশিকৰণ সংস্থাই, বেঞ্চাৰ শিক্ষক সংস্থাই কাৰ্যসূচী হাতত লৈছে। তেখেতে কাৰ্যসূচী হাতত লৈছে যাতে তেখেতৰ বিদ্যালয়সমূহ, স্কুলসমূহ যাতে প্ৰাদেশিকৰণ কৰে, অৰ্থাৎ প্ৰভিঞ্চিয়েলাইজেশ্যন কৰে বিদ্যালয়সমূহ। এই বিদ্যালয়সমূহ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ বাবে তেখেতে বহু এমেণ্ডমেণ্ট হাতত লৈছে, বহু কাম কাজ তেখেতে হাতত লৈছে যাতে সোনকালে অসম চৰকাৰে বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰে। কিন্তু অসম চৰকাৰৰ শিক্ষা বিভাগ হওক, অসম চৰকাৰৰ শিক্ষামন্ত্ৰী হওক, কিংবা অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হওক, তেখেতে কি কৰিছে, তেখেতে স্থায়ীভাৱে কোনো পদক্ষেপ লোৱা নাই। স্থায়ীভাৱে কোনো ধৰণে পদক্ষেপ নোলোৱাৰ বাবে তেখেতৰ এই স্কুলসমূহ প্ৰাদেশিকৰণ কৰা নাই অসম চৰকাৰে। কিন্তু অসম চৰকাৰে নতুন প্ৰাদেশিকৰণ বিদ্যালয়সমূহৰ বাবে কি কৰিব? নতুন প্ৰাদেশিকৰণ যদি কৰে বিদ্যালয়সমূহ, তেনেহ'লে অসম চৰকাৰে আনবিলাক অৰ্থাৎ গ্ৰাণ্ট বিদ্যালয়সমূহৰ বাবে যেনেধৰণে কাম কাজ কৰিব লাগিব, এই প্ৰাদেশিকৰণ বিদ্যালয়সমূহৰ বাবে তেনেদৰে কাম কৰিব লাগিব। প্ৰাদেশিকৰণ বিদ্যালয়সমূহৰ শিক্ষক নিয়োগ কৰিব লাগিব, আৰু তেখেতৰ দৰমহা প্ৰদান কৰিব লাগিব, আৰু সকলো তেখেতৰ যাতে সমস্যাখিনি আছে, প্ৰব্লেমখিনি ছল্ভ কৰিব লাগিব। তো এনেধৰণৰ ইনফৰমেশ্যন পোৱাৰ বাবে কাইণ্ডলি আপোনালোকে মোৰ ইউটিউব চেনেল এডুকেশ্যনেল নিউজ 11 ছাবস্ক্ৰাইব কৰি লগতে থকা ন'টিফিকেশ্যন অন থাকিব। ভিডিঅ' চোৱাৰ বাবে আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ অল অফ ইউ।